আলোচনা কৰিলোঁ যে আমাৰ মানুহখিনিয়ে ঐক্যবদ্ধ হৈ শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে, কোনো ধৰণৰ কোনো বেপাৰত উত্তেজিত হ'ব নালাগে। আৰু আমাৰ মানুহখিনি অহা যোৱা আজি উজনি অসম নামনি অসম যিবিলাক কথা চলি আছে এইবিলাকতো আমাৰ মানুহ অলপ সজাগ সাৱধানে থকা ভাল। আৰু আমাৰ মানুহ কোনো অৱস্থাতেই যাতে উত্তেজিতৰ বশৱৰ্তী নহয়, সেইকাৰণে আমি এই মিটিংখন মাতি বিভিন্ন অঞ্চলৰ পৰা অলপ মানুহ মাতি আনি তেখেতসকলক এটা দায়িত্ব দিছোঁ যে প্ৰত্যেকৰ এলেকাত আপোনালোকে সৰু সুৰা মিটিং কৰি মানুহখিনিক বুজাই দিয়ক যে কোনো ধৰণৰ উত্তেজিত ভাষণ, উত্তেজিত বক্তব্য কোনো কমিউনিটিৰ বিৰুদ্ধে, আমাৰ বিৰুদ্ধে যদি কোনোবাই কয় আমি যাতে কাৰো বিৰুদ্ধে কথা নকওঁ। সেইকাৰণে এই মিটিংখনৰ মূল উদ্দেশ্য হ'ল এইটোৱেই। নাই, এইবিলাকৰ সম্পৰ্কে আজি প্ৰস্তাৱ কৰিছোঁ। ড্ৰাগছ মদ সংখ্যালঘু অঞ্চলত বেছি আছে, সব জেগাতে আছে কম বেছি পৰিমাণ। আমাৰ এলেকাত অলপ বেছি হ'ব পাৰে, কিন্তু সব জেগাতেই আছে। খালি সেইবিলাক প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আজি, আৰু সেইকাৰণে এটা সৰু কমিটিও আজি ইয়াত গঠন কৰা হৈছে। সেই কমিটিৰ জৰিয়তে আমি নগাঁও জিলাখন আৰু বিশেষকৈ নগাঁও জিলাখনত আমি প্ৰথমতে অৰ্গেনাইজ কৰিম। তাৰপিছত এইটো গোটেই অসমত এই সংগঠনটোৰ মানে যাতে বিস্তাৰ লাভ কৰিব পাৰে আমাৰ কাম কাজত, সেইটো ধান্দা আমি চলাম। একাংশ ব্যক্তিয়ে সামাজিক মাধ্যমসমূহ বিশেষকৈ ফেচবুকত বিভিন্ন ধৰণৰ উচতনিমূলক বক্তব্য বা বিভিন্ন ভিডিঅ' প্ৰেৰণ কৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰে, সেই ক্ষেত্ৰত কি ক'ব? তাৰ কাৰণে আমি প্ৰস্তাৱ লৈ গৰিহণা দিছোঁ। উত্তেজনামূলক বক্তব্য তাৰ কাৰণে আমি গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰীগৰাকীও না, মুখ্যমন্ত্ৰী যিবিলাক বক্তব্য কৰি আছে সেইবিলাক তাৰ পলিটিকেল লাভৰ কাৰণে কৰিছে। 2026 চনত কেনেকৈ আকৌ গভৰ্ণমেণ্ট কৰিব পাৰে তাৰ কাৰণে ধান্দা কৰি আছে। গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্যটো অসমীয়া মানুহ মানে উত্তেজিত হোৱা নাই। সঁচা কথা, যিটো স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত নাই, পৃথিৱীত কোনো ষ্টেটৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা বক্তব্যটো বিধানসভাত ৰখা নাই। কিন্তু আমাৰ দুৰ্ভাগ্য, আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাখি আছে। গতিকে সেই সম্পৰ্কেও আমি হাউচত আলোচনা কৰিছোঁ, আৰু তেখেতৰ বক্তব্যক আমি মানে তীব্ৰ নিন্দাও জনাইছোঁ যে এজন মুখ্যমন্ত্ৰী তেনেকৈ বক্তব্য ৰাখিব নালাগে। যে মিয়া দখল কৰিবই, আৰে কোনে কৈছে মিয়া দখল কৰিব যাব? মইতো কোৱা নাই, কোনো মিয়া প্ৰতিনিধি কোৱা নাই। ৰফিকুল ইছলামে কৈছে বিধানসভাত যে আমি ভাৰতীয় নাগৰিক হিচাপে এই ষ্টেট ডিষ্ট্ৰিক্টৰ পৰা সেই ডিষ্ট্ৰিক্টত যাব পাৰিম। মুখ্যমন্ত্ৰী কৈ আছে যে আপোনালোকে দখল কৰিবই, তেনেকৈ ক'লেতো নহ'ব নহয়। মিয়া বুলি কিয় কৈছে? মিয়া তেখেতেতো কৈছে আমি একচেপ্ট কৰিছোঁ বোলে মিয়া। আমাৰ বিধানসভাত কোনো সদস্য একচেপ্ট কৰিছে মিয়া শব্দটো, গতিকে তেখেতে আৰু নক'ব, সেইটো কথাও কৈছে। মিয়াক আৰু আঘাত নিদিব, সেইটো কথাও কৈছোঁ। তাৰ কাৰণে ধন্যবাদ জনাব লাগিব।